ঢকুৱাখনাৰ চিনাকি চাৰিকৰীয়া নৈৰ ওপৰত বাঁহৰ দলঙৰে এতিয়া অহা যোৱা কৰে অঞ্চলটোৰ সহজনতা। শিঙিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে বিধায়ক নৱ দলেক বহু আবেদন নিবেদন কৰিও আজি পৰ্যন্ত সুফল নাপালে। বাৰিষা অতি বিপদজনকভাৱে বাঁহৰ দলঙৰ ওপৰেৰে অহা যোৱা কৰিবলগীয়া হয় গাঁওবাসীয়ে। বিগত বাৰিষাৰ নৈৰ বাঢ়নি পানীয়ে মানুহৰ সৈতে দলংখন উটুৱাই নিছিল। তাৰ পিছতো এতিয়াও তেনেদৰেই ইপাৰ সিপাৰ হ'বলগীয়া হৈছে সাধাৰণ জনতা। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক যদুমণি শইকীয়াৰ জৰিয়তে। উপস্থিত আছো ঢকুৱাখনা বিধানসভা সমষ্টিৰ শিঙিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন দলঙৰ ওপৰত। এইখন হৈছে বিখ্যাত চাৰিকৰীয়া নদী আৰু এই চাৰিকৰীয়া নদীৰ ওপৰত আছে এখন দলং, এখন বাঁহৰ দলং। বিজেপি চৰকাৰখনে সকলো দিশতে পথ আৰু যোগাযোগৰ উন্নয়নৰ কথা কৈ আহিছে। সকলো ক্ষেত্ৰতে চৌদিশে কেৱল উন্নয়ন আৰু উন্নয়নৰ কথা কৈ আহিছে। বিকাশৰ অনিৰুদ্ধ গতিৰ কথা কৈ আহিছে। বিজ্ঞাপন, হৰ্ডিং, সভা সমিতি সকলোতে কেৱল উন্নয়নৰ কথা কৈ আহিছে। কিন্তু তাৰ বিপৰীতে এয়া হৈছে অঞ্চলটোৰ এই ঢকুৱাখনা বিধানসভা সমষ্টিৰ অঞ্চলটোৰ প্ৰকৃত উন্নয়নৰ ছবি। কিমান বিপদসংকুলভাৱে এনেধৰণে এখন বাঁহৰ দলঙেৰে এই লোকসকলে অহা যোৱা কৰি থাকিব লগা হৈছে। ইমান এখন ডাঙৰ নদী, বাৰিষা কিমান ভয়ানক হৈ পৰে এই অঞ্চলটোৰ পৰিস্থিতি আচলতে সেয়া নেদেখিলে বুজাব নোৱাৰি, নেদেখিলে কোনেও ভাবিব নোৱাৰে। এই অঞ্চলৰ স্থানীয় লোকসকলে মন্ত্ৰী বিধায়কৰ ওচৰলৈ গৈ ভাগৰি পৰিলে, কিন্তু আজিলৈকে তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। ইয়াত গাঁওখনৰ বয়োজ্যেষ্ঠ লোক আছে, মই তেওঁৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম। খুৰা, এই অঞ্চলটোৰ একমাত্ৰ অহা যোৱা পথ এইটোৱেই? হয়, এইটো আমাৰ ঢকুৱাখনাৰ পৰা নকপোহলে আমাৰ মানে যিটো বৰ্তমানৰ ৰাস্তা, এই ৰাস্তাটো আমাৰ অহা যোৱা কৰোঁতে সময় লাগে মাথো বাইকেদি 3 মিনিট। এতিয়া চাওক, দুৰ্ভাগ্যৰ বিষয়, এইখন চৰকাৰৰ দিনত আমি অকল উন্নয়নৰ নামত ফটা ঢোল বজোৱাহে পৰিলক্ষিত হৈছে আমাৰ নিষ্পেষিত গাঁওবিলাকত। ৰাস্তা পদূলি নাই, ঘাট দলং নাই। আমাৰ আজি স্থানীয় বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়াই গত 2টা বছৰে বাঁহৰ দলং এখন দি আমাক পাল মাৰিছে। ইয়াত পকী দলঙৰ নিতান্তই প্ৰয়োজন। এইকাৰণে প্ৰয়োজন, আমাৰ ঢকুৱাখনাৰ পৰা আমি আজি যদি ডিব্ৰুগড় যাওঁ, আমি ধৰি লওক আপোনালোক ধেমাজি হৈ যদি যায়, তেতিয়া আমাৰ 3 ঘণ্টা সময় যদি লয়, আমি এইটো ৰাস্তা যদি আমাৰ দলং হয়, আমাক 1.5 ঘণ্টাত আমি ডিব্ৰুগড় পাম। গতিকে আমি কিমান দুৰ্ভোগ ভুগিছোঁ। গতিকে সেই অঞ্চলৰ মানুহখিনি বাৰিষা বহুত দিগদাৰ হয়। সেই অঞ্চলৰ মানুহখিনি ঢকুৱাখনালৈ আহিবলৈ হ'লে একে অৱস্থা হয়। তেওঁলোক কেনি যাব লাগে? তেওঁলোকে এতিয়া মানে একেবাৰে গোবিন্দপুৰ হৈ ওলাব লাগিব, নহ'লে বিকল্প ৰাস্তা নাই। কিমান কিলোমিটাৰ ইফালে? মিনিমাম 10-15 কিলোমিটাৰ ৰেফাৰেঞ্চ হ'ব। মাত্ৰ এই দলংখনৰ কাৰণে তেওঁলোকে 10-15 কিলোমিটাৰ দূৰে ঘূৰিব লগা। 1 কিলোমিটাৰ ডিষ্টেঞ্চটো 10-15 কিলোমিটাৰ মানে আঁতৰেদি ঘূৰিব লগা হৈছে। অতি পৰিতাপৰ বিষয়। আমাক প্ৰশাসনে ওচৰত, আমি বিধায়কৰ ওচৰতে হওক বা প্ৰশাসনৰ ওচৰতে হওক, বহুতবাৰ উন্নয়ন কৰিছোঁ, আপোনালোকে অৱগত হৈছে মানে সংবাদ মাধ্যমৰ যোগেদি। আৰু তেখেতলোকে আমাক প্ৰতাৰণা কৰিছে। এই প্ৰতাৰণাৰ ফল হয়তো আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে দিব। ৰাইজ নিৰপেক্ষ হৈ আছে। হিতাধিকাৰী আঁচনি সৃষ্টি কৰি আজি অসমখন ধাৰত পোত গৈছে, আপোনালোকে সকলোৱে জ্ঞাত। এই ধাৰৰ বোজাটোহে বঢ়াইছে। আমাৰ উন্নয়নৰ একো ঢাক ঢোল বজোৱা নাই। উন্নয়ন কৰিছে তেওঁলোকে। চাওক, আজি তেখেতলোকে প্ৰশাসনীয় যিখন চৰকাৰ, তেখেতলোকে স্কুল বন্ধ কৰি মদৰ দোকান খুলি দিছে। তাত আমাৰ উন্নয়ন হৈছে নেকি বাৰু? আজি সমাজে বিবেচনা কৰক। উন্নয়নটো আমাৰ হোৱা নাই তাত। তেখেতলোকে কেইটামান টেক্সৰ কাৰণে আমাৰ যিবিলাক ভাল অনুষ্ঠান বন্ধ কৰি গৈছে। এই ৰাস্তাটো আমি যেতিয়া সোমাই আহিছোঁ দেখিছোঁ অত্যন্ত বেয়া ৰাস্তা। এইটো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'লোঁ আমি। এইটো নকলেও আমাৰ ভুল হ'ব। আমি স্থানীয় সচেতন ব্যক্তি হিচাপে ক'বলৈ বাধ্য। এই ৰাস্তাটো আমাৰ, আপোনালোকে যদি চাই কাগজে কলমে এইটো ৰাস্তা হৈ আছে। এইটো ৰাজনৈতিক চক্ৰান্তৰ বলিত আমি ৰাস্তাটো হেৰুৱাব লগা হ'ল। গতিকে আমি চৰকাৰক আবেদন নিবেদন জনাইছোঁ, এই আপোনালোক প্ৰতিদিন গোষ্ঠীৰ যোগেদি পুনৰ চৰকাৰে যাতে বিবেচনা কৰি আমাক ৰাস্তাটো দিয়ে। আপুনি ইয়াৰ স্থানীয়, কি ক'ব? এই অঞ্চলটো কেতিয়াৰ পৰা এনেকৈ আছে? এই ৰাস্তাটো বহুত দিনৰ পৰা এনেকুৱা হৈ আছে। আৰু এই দলংখনো বহুত কষ্টত আমি অহা যোৱা কৰিবলগীয়া হৈছে। এতিয়া এই বাঁহৰ দলংখন দিছে, এনেকুৱা বাৰিষা বহুত নাৱত, তাৰমানে বতাহে নাও উৰুৱাই নিয়ে, ধুমুহাই বাৰিষা ঘটনাত পানী উটুৱাই নিয়ে, মানুহ উঠি গৈছিলে এসময়ত, সেনেকুৱা হৈছিলে। খুৰা, আপুনি এই অঞ্চলটোত দীৰ্ঘদিন ধৰি আছে। এই ৰাস্তাটোৰ উন্নয়নৰ কথা কেতিয়াও আপোনালোকৰ বিধায়কক কোৱাগৈ নাই নেকি? এইটো ৰাস্তা মই ক'লোঁ হয়, কোৱা হৈছে। আমি এতিয়ালৈকে প্ৰায় গুৱাহাটীলৈকে আৰু ইয়াত আমাৰ AC বৰ্ডৰ মানুহ আহিছে আৰু মানে ধৰি লওক অন্য সংগঠন আহিছে, চব কাগজ পত্ৰ দিছে। ইয়াৰ কাগজ পত্ৰটোতো উত্তৰটো নাহে। কেলৈ? ৰাস্তাটো বনাই থোৱা আছে। সেইকাৰণে আমাৰ ৰাস্তাটো নাই দিয়া বুলি আমি ভাবিছোঁ।
দেই আৰু এই দলংখনৰ কাৰণেও কৈছোঁ আজি মানে ধৰি লওক আমাৰ অন্ততঃ 7-8খন গাঁৱে এই দলঙেদি পাৰ হওঁ সেই দলংখন ইয়াত ছাৰ্ভে কৰি পিনি বেলেগত দিয়াটো আমি উচিত দেখা নাই যেনেকৈ ৰাস্তাটো দিলে দলংখন আমাৰ ইয়াত ছাৰ্ভে হৈছে আমাৰ ইয়াত দিব লাগিব আৰু ইয়াত আমাৰ হেৰি ড্ৰোন আহিছে আমাৰ ইয়ালৈ কিন্তু সেই ড্ৰোন বেলেগলৈ নিবৰ কাৰণে চেষ্টা কৰিছে ধন্যবাদ জনাইছোঁ আৰু আটাইতকৈ ডাঙৰ এইসকল কথা গাঁওবাসীৰ এয়া আচলতে মনৰ ক্ষোভ কাৰণ বাৰিষা অতি বিপদজনকভাৱে সেই বাঁহৰ দলঙেৰে অহা যোৱা কৰিবলগীয়া হয় চাৰিকৰীয়া নৈৰ ওপৰত আজি পৰ্যন্ত আচলতে এখন পকী দলং হৈ নুঠিল যাৰ বাবে অতি বিপদসংকুলভাৱে সেই বাঁহৰ দলঙেৰে অহা যোৱা কৰিবলগীয়া হৈছে বহুবাৰ আচলতে আবেদন নিবেদন কৰাৰ পাছতো বা জনপ্ৰতিনিধিগৰাকীক আচলতে অনুৰোধ কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ সুফল লাভ নকৰিলে গাঁওবাসীয়ে